হৈছে উমা, লক্ষী আৰু সৰস্বতী। এই ৰূপেও তোমাক বলে নোৱাৰে। এনেকুৱা এটা তোমাৰ ৰূপ, আৰু তোমাক দৰ্শন কৰি মোৰ পবিত্ৰতা আহিছে, মোৰ মন আনন্দ লাগিছে। গতিকে তুমি কোন হোৱা কোৱা। এই বুলি যেতিয়া সেই দেৱীগৰাকীক দিছে, আৰু দেৱীগৰাকীয়ে তেতিয়া কৈছে যে যিটো দেৱী সিটো আকাশে উৰয়। তুমি যে আকাশ মণ্ডপত যে তুমি ঘূৰি ফুৰিছা, তোমাৰ আশা কি আৰু তোমাৰ কাৰণটো কি তুমি কোৱাচোন। গতিকে এই কাৰণটো সুধিছে যে আমাৰো এই পৃথিৱীলৈ অহা আমাৰ কাৰণটো কি? নে আমি ভোগবাদী আশাত আমি আহিছো, নে আমি কৰ্মবাদী আশাত আহিছো, নে আমি ভক্তিবাগতত আহিছো? গতিকে এই যেতিয়াৰ শৈশৱৰ কালৰ পৰা ক্ৰমান্বয়ে যেতিয়া আমি ডাঙৰ হৈ আহি যেতিয়া আমি ডেকাৰ এটা যৌৱনৰ যেতিয়া তেজেৰে যেতিয়া শৰীৰত যেতিয়া বিয়াজ কৰিলে, বিয়াজ কৰাৰ লগে লগে তেতিয়া আমাৰ কি হৈছে, এই শৈশৱৰ কালৰ কথাখিনি আমি পাহৰি এতিয়া আমি মন জয় কৰিবৰ কাৰণে, এতিয়া পুৰণজনে কৰিছে তুমি মই এইখন দেশৰে মই ৰজা আৰু তুমি ৰাণী হোৱা, তুমি ৰাণী হবা আৰু মই ৰজা হ'ম। সুন্দৰভাৱে এইখন ৰাজ্যতে আমি দুয়ো একেলগে থাকি আমি সংসাৰ পৰিচালনা কৰিম। এইটো হ'ল ক্ৰমান্বয়ে ব্ৰহ্মৰ উৎপত্তি। গতিকে এইটো হৈছে আমি প্ৰত্যেকেই আমি বিষয়ত আমি সন্মুখীন আমি হৈছো, আৰু বিষয়ত সন্মুখী হৈ কিছুমান মৃত্যুৰ হৈ গৈছে। কোনোবাই নিজৰ পত্নী মানে স্বামীৰ লগত হাই কাজিয়াৰ সৃষ্টি হৈছে, তেনেকেই দিনটো কটাই গৈ আছে। কোনোবাই থাকি খোৱাৰ কোনোদিন শান্তি পোৱা নাই, কিন্তু এটা আমাৰ অনুভূতি আমাৰ প্ৰকাশ হোৱা নাই যে হে প্ৰভু, জন্মান্তৰে হিচাপে যিহেতুকে এখন সৃষ্টিৰ কাৰ্যত যি পৃথিৱীত নৰ হিচাপে আমি জন্মগ্ৰহণ কৰিলো, আৰু সৃষ্টি বহলাবৰ কাৰণে আমি বিবাহ পাকত সোমালো, কিন্তু প্ৰভু কিনো আপোনাৰ ওচৰত মই দায় লগালো, কি দুখ লগালো প্ৰভু? আজি পুৰুষ আৰু প্ৰকৃতিৰ মাজত আমি ভিন্নতাৰ ফাট কেনেকৈ মেলিব পাৰিছে, কেনেকে মেলিল? এই কথাখিনি যদি আমি প্ৰভু ভগৱন্তক যদি আমি এবাৰ সুধি চাওঁ, সত্যক যদি আমি এবাৰ ধ্যান কৰো, কিন্তু আমি সেইটো নকৰো। কেৱল আমি ৰূপত বলিয়া হৈ আমি এই সংসাৰখনত আমি সৃষ্টিৰ পৰ্বতিছো, সৃষ্টি কৰিলো ৰূপত, কিন্তু আমাৰ গুণত নাই। গুণত নোহোৱা কাৰণে আমাৰ প্ৰত্যেকৰে এই গৃহৰ এখন গৃহযুদ্ধ চলি থাকে। এইকাৰণে কৈছিল মাধৱদেৱে শংকৰদেৱক সুধিছিল যে হে গুৰুদেৱ, আপুনি কৈছিলে দেখোন বোলে এই কলি যুগটো ধন্য যুগ, এই কলি যুগটো পবিত্ৰ যুগ, অল্পতে প্ৰভু ভগৱন্তক সন্তুষ্ট কৰিব পাৰে। তেনেস্থলত এই গৃহ ধৰ্মত গৃহ শান্তিয়ে থাকিব থাক কৰি প্ৰত্যেকৰ ঘৰতে কিয় কাজিয়া হৈছে প্ৰভু? প্ৰত্যেকৰ ঘৰতে পৰুষণ কিয় হৈছে? তেতিয়া শংকৰদেৱে মাধৱদেৱক কৈছিল, শুনা মাধৱ, এই কলি যুগত শান্তিৰে প্ৰৱৰ্তন কৰিবলগীয়া হলে কিছুমান নীতি পালন কৰিব লাগিব, কিছুমান নিয়ম পালন কৰিব লাগিব। তাকো কোনে? স্ত্ৰী আৰু পুৰুষৰ মাজত। স্ত্ৰী পুৰুষৰ মাজত যদি ভক্তি কিছুমান যদি নিয়ম পালন কৰে, তেতিয়াহ'লে ঘৰখনৰ উঠি অহা প্ৰজন্মসকল, এই প্ৰজন্মসকলে সেই নীতি শিক্ষাটোৰ পিতৃৰ মাতৃৰ পৰা ল'ব। আৰু যদি পিতৃৰ মাতৃয়ে যদি কোনোদিন যদি ঈশ্বৰ সেৱাই নকৰে, পিতৃ মাতৃয়ে যদি কোনোদিন যদি ভগৱন্তৰ নামেই নলয়, তেতিয়াহ'লে ঘৰখনৰ উঠি অহা প্ৰজন্মসকলে কেনেকে শান্তিয়ে থাকিব,
কেনেকৈ পিতৃ মাতৃক শান্তি দিব গতিকে পিতৃ মাতৃৰে ঘৰখনক শান্তি একমাত্ৰ আনিবলগীয়া হ'লে পিতৃ মাতৃয়ে কিছুমান হৰি ভক্তিৰ নিয়ম পালন যদি কৰিব পাৰে তেতিয়াহ'লে গৃহৰ শান্তি হ'ব বুলি শংকৰদেৱে সুন্দৰভাৱে মাধৱক কৈ দিছে কৃষ্ণ কৃষ্ণ ঐ ৰামে লাজ পৰিহৰা মোক দয়া কৰা মই পুনু তোমাৰ জন বস্ত্ৰ দূৰ কৰি দেখায়ো সুন্দৰী মনুজ্ঞত দন ঐ ৰামে তোমাৰ বচন শুনিয় সুন্দৰী কৰ্ণৰ সাফল হৌক মদন কদন এৰুৱাইয়া বে দাস বুলিলো মোক ঐ ৰামে পুৰঞ্জন কথা নাহি অন্য ব্ৰথা সাক্ষাতে অমৃত সম আক জীৱাজনে শুনে এক মনে তাক কি কৰিবে গতিকে কমনে কমনে ডেকা হৈ অহাৰ লগে লগেই এতিয়া এই দীপলিপ কন্যাগৰাকী কৈছে যে সেই কইনা তুমি যিটো উৰণি দীঘলকৈ টানি আনিছা এই দীঘলকৈ টানা উৰণিখন তুমি অলপ গুচাই দিয়াচোন তোমাৰ মুখমণ্ডলটো মই চাওঁ তে মুখলৈ চাওঁতে লাগিলে বেঠা কিয় মাটি খালি শুধন্ত কথা যেতিয়া তেওঁ এই যেতিয়া আৱৰণটো মুখমণ্ডলৰ যিটো আৱৰণ এই আৱৰণটো যেতিয়া মুখলৈ চোৱাৰ লগে লগে তেতিয়া কি কৰিলে তেওঁ নৰ্মতা হৈ আহিল নৰ্মতা হৈ অহাৰ লগে লগে প্ৰকৃতিৰ দাগ হ'ল জীৱৰে প্ৰকৃতিৰ দাগ হ'ল কোন প্ৰকৃতিৰ মন প্ৰকৃতিৰ দাগ হ'ল মন প্ৰকৃতিৰ লগত যেতিয়া জীৱৰ সম্বন্ধ ঘটিছে বা সম্বন্ধ ঘটিবলৈ বিচাৰিছে তে বিচৰাৰ লগে লগে কাৰণ মনৰ কথাটোতো আমি প্ৰত্যেকেই জানো কাৰণ ছেকেণ্ডত গোটেই 14টাল পৃথিৱী ঘূৰি আহিব পাৰে যে তেনেকুৱা এগৰাকী ৰূপৱান কন্যাৰ লগত পুৰঞ্জনৰ বিবাহ সম্বন্ধৰ প্ৰস্তাৱ দিছে এই পুৰঞ্জন তাৰমানে ৰুচি পুৰ তাৰমানে নিজৰ স্বাৰ্থটো পূৰণ কৰিব পৰাজনকে কৈছে পুৰঞ্জন এই প্ৰাকৃতিক সৌন্দৰ্যৰ ৰূপ স্বাৰ্থটোক পূৰণ কৰিবৰ কাৰণে পুৰঞ্জনে এতিয়া প্ৰকৃতিৰ চৰণত পৰি কৈছে যে তুমি মোৰ পত্নী হোৱা আৰু মই তোমাৰ স্বামী হ'ম তাৰমানে মন হ'ল পত্নী জীৱ হ'ল পুৰুষ কৃষ্ণ ঐ ৰামে মহাগুহতৰ আৰৱৰ্থজত বিজ্ঞানৰ সৰগ প্ৰায় জানি নৰলোকে শুনিয়া উৎসুকে এৰুৱা সংসাৰ ঐ ৰামে মিশ্ৰ ৰত্নাকৰ
কৃষ্ণৰ কিংকৰ আকৌ পদবন্ধে ভনে যমপুৰ বংশা পুণ্য ছয় খানসা ৰাম বুলি সৰ্ব জনে কৃষ্ণ হৰি ৰাম 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 হৰি ৰাম 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 কৃষ্ণ যিটো আখ্যান ই কৈছে বৰ তাৎপৰ্যপূৰ্ণ আখ্যান আৰু এই আখ্যান শুনিলে কৈছে মানুহৰ পবিত্ৰতা হয় আৰু স্বভাৱটো সলনি হয় গতিকে ইমান সুন্দৰ পুৰঞ্জনৰ আখ্যান আৰু এই পুৰঞ্জনৰ বা এই স্বভাৱটোৰ তেতিয়া কৈছে বিজ্ঞানৰ কোঠাৰে নাশ কৰা এটা কি যে বিজ্ঞানী ঈশ্বৰক যিয়ে জানিছে কোটি ব্ৰহ্মাণ্ডৰ যি অধিকাৰী কৃষ্ণৰ ই কৈছে বিজ্ঞানৰ যুগৰ দ্বাৰাহে ইয়াক মানে নামৰ সংযোগৰ দ্বাৰাহে এখন কোঠাৰ হ'ব যেনে ইয়াক কৈছে যে ভগৱন্তৰ বাক্য হল কোঠাৰ লগত সংযুক্ত হৈ থকা নাল হৈছে কলা গতিকে জ্ঞান কোঠাৰৰ দ্বাৰাহে মানে বেয়া স্বভাৱবোৰ আঁতৰ কৰিব পৰা যাব কিন্তু এই জ্ঞানবোৰ ক'ত আছে সন্তৰ সাধুসকলৰ লগত আছে সৎসকলৰ লগত আছে গতিকে এই পুৰঞ্জনৰ আখ্যানটোত বৰ তাৎপৰ্য বা বৰ গুণবান বুলি কৈছে এতিয়া কৈছে যে যমৰ পুৰবংশা যদি জ্ঞান খৰ্গৰ দ্বাৰাই যদি বেয়া স্বভাৱটো যদি আমি নাশ কৰিব নোৱাৰো তেতিয়াহ'লে যমৰ যন্ত্ৰণাৰ ভোগ কৰিব লাগিব বুলি কৈছে কাৰণ তে যমৰ যন্ত্ৰণা যে এজন মানুহ মৃত্যু হোৱাৰ পিছত তেওঁ জীৱটোৰ যমৰ ঠাইলৈ গ'ল নে বৈকুণ্ঠলৈ গ'ল তাক আমি কোনেও সম্ভেদ কৰিব পৰা নাই কিন্তু বাস্তৱত যমৰ যন্ত্ৰণাৰ শাস্তিটো মানে বিয়পি আছে যা ঘৰত দিনে নিশা কৌশল সৃষ্টি হৈ আছে যা ঘৰত নিজৰ স্ত্ৰী আৰু পুৰুষৰ মাজত বুজাবুজি নোহোৱা হৈ আছে যা ঘৰত ল'ৰা ছোৱালীৰ মাজত পিতৃ মাতৃৰ মাজত আউল সৃষ্টি হৈছে কাৰো কথা কোনেও নামানে ইয়াকে কৈছে যমৰ যন্ত্ৰণা কাৰো কথা লগত কোনেও মিল নাখায় আৰু যমৰ যন্ত্ৰণা বুলি কৈছে কোনটো যে এজন মানুহ শয্যাগত পৰিছে শয্যাগত আছে আয়ু বাপাও কৰিছে দুৰ্গন্ধৰ মাজত বাস কৰিছে এইটো কৈছে যমৰ যন্ত্ৰণা যে এই যমৰ যন্ত্ৰণাৰ পৰা আমি হাত সাৰিব লগা হলে তেতিয়া কৈছে পুণ্যছয় খানসা যেনেকৈ আজি সেই 100 বছৰ 50 বছৰ আগত আজিকালি প্লাষ্টিকৰ ঠোঙা ওলাল আগত ৰুমাল আছিল কিন্তু ৰুমালৰ আগত কি আছিল চাদৰ গাঁঠি আছিল যেনেকৈ আইসকলে মানে তামোলকণ সাধাকণ খাই বাহি থকা বা ৰৈ থকা জন যেনেকৈ চাদৰ আঁচলত বান্ধি লয় কিন্তু মনত পৰিলে আকৌ আঁচলৰ পৰা গাঁঠিটো খুলি আকৌ তামোল সাধাকণ খায় তদ্ৰুপ আমাৰো যেনেকৈ আইসকলে বা বাপ সমাজৰ যেনেকৈ চাদৰ আঁচলত যেনেকৈ তামোল বান্ধি মনত পৰিলে উলিয়াই খায় তদ্ৰুপ আমিও হিদিত বান্ধি ল'ব লাগিব এতিয়া নাম আঁচলত যেনেকৈ তামোল বান্ধি লোৱা হ'ল তদ্ৰুপ আমি হৃদয়ত আমি নাম বান্ধি ল'ব লাগিব যাতে মনত
যাতে খাব ইচ্ছা কৰিলে দুখত পৰিলে যাতে এই আচলৰ গাঁঠিয়ে যাতে আমাক সহায় কৰে। গতিকে হৃদয়ত যেতিয়া আমাৰ নাম যেতিয়া আমাৰ জমা থাকিব, হৃদয়স্থিতি যেতিয়া নাম সৃষ্টি হৈ যেতিয়া মুখৰে ব্যক্ত হৈ থাকিব, তেতিয়া কৈছে বিপদ কালত আপদকালত বিপদ ভুঞ্জন তুমি নাৰায়ণ। গতিকে আপদ কালত তেতিয়া বিপদ ভুঞ্জন একমাত্ৰ হ'ব কৃষ্ণ নাৰায়ণ। এই কাৰণে কৈছে যে খানচা, তেতিয়া কৈছে ৰাম বুলি সৰ্বজনে। গতিকে সকলোৱে আমি ৰাম শব্দটো যদি উচ্চাৰণ কৰিব পাৰোঁ, তেতিয়াহ'লে কৈছে পুৰঞ্জনৰ আখ্যনেৰে মানুহক পবিত্ৰ স্থানলৈ আনিব পাৰে। এহিমতে মহামানী ৰাজা পুৰঞ্জন ইষ্টিবশ হুয়া বহু বুলিলা বচন হেন শুনি হাসি নাৰী দিলন্ত সিদ্ধান্ত কহু শুনা খাব ধানে অমূৰ বিতান্ত্ৰ মূৰ জীৱা পিতৃময়ী নজানো তাহাংক কেহুজনে নিচিনয় আমাৰ বাপক এহি স্থানে আবে মই আছো মনে মাত্ৰ আবে কিছু কৰিবাৰ অমইনো পাত্ৰ যিজনে কৰিলে নাশ গুৰুত্ব কয় আমাৰ তাকো মই নজানো অকহু খাৰে খাৰ এই মূৰ নগৰ খা জিলে জীবাজনে তাকো মই নজানো স্বৰূপ বচনে। এই ৰূপৰেখাৰ সৌন্দৰ্যৰ কইনাগৰাকীক যেতিয়াৰ জীৱৰে যেতিয়া আত্মনাদ হৈ মোহৰ মায়াৰ মাজত যেতিয়া তেওঁ যেতিয়া আবদ্ধ হ'ব, সেইটোকে তেতিয়া কৈছে যে সোণাৰ সেই স্ত্ৰী তোমাৰ ৰূপ যৌৱন আৰু লয় লাখত মই মুগ্ধ হৈছো, অথচ বক হৈছো। গতিকে আৰু এটা কথা মই তোমাক সোধো যে তুমি এই যে এখন সুন্দৰ ৰাজ্যত যে তুমি প্ৰৱেশ কৰিলা, তুমি কাৰ জীয়াৰী আছিলা আৰু তোমাৰ বংশধৰ কোন? তেতিয়া তেওঁ কন্যাগৰাকীয়ে উত্তৰ দিছে যে হে ৰজাৰ, কিন্তু মোৰ পিতৃ মাতৃ মোৰ আজিলৈকে মোৰ পৰিচয় হোৱা নাই। সৰুতে মোৰ পিতৃ মাতৃ ঢুকালনে নে কোনোবাই মাৰিলে নে তাৰ বিষয়ে মই একো নাজানো। গতিকে মই ইয়াৰ মোৰ বংশধৰ পৰিচয় মই দিব নোৱাৰো। এই বুলি আইগৰাকীয়ে পুৰঞ্জন ৰজাক উত্তৰ দিছে। নাৰী গণ মূৰ সখী জানিবা নিশ্চয় পুৰুষ যতে কহয় মিত্ৰ পৰিচয় জীৱা দেখা সৰ্প মূৰ চলে আগে আগে বিপৰীত উপকাৰ অকৰে ভাগে
মই যেবে নিদ্ৰা কৰো তেবে একে স্বৰ উজাগৰে ৰক্ষা কৰি থাকয় নগৰ এৰামে কিনো মোৰ আনন্দটো মাৰ লগ পায় বিষয় ভোগক মাত্ৰ বাঞ্চু সদা কৃষ্ণ জয় জগন্নাথ মহান ভাগৱত অনুষ্ঠানত সমবেত